হিমন্তই নাজানে কিন্তু পীযুষে জানে। পীযুষৰ উস্তাদি মৰা কথাত পানী ঢাকিলে হিমন্তই। কিয় অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী? দেশত সংসদৰ অধিৱেশন চলি থকা অৱস্থাত মোদীৰ দৰে অবাবত দেশে বিদেশে পনপনাই নুফুৰে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিয়ে। জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি মিছাই মচি পেলোৱা হৈছিল নেকি জুবিন গাৰ্গৰ ছবি? গুৱাহাটী ভ্ৰমণৰ কোনো আনুষ্ঠানিক পৰিকল্পনা নাছিল জাপান চৰকাৰৰ। জুবিনৰ ছবি আঁকোতে গণেশগুৰিৰ ট্ৰাফিক জামৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নাহিল বুলি ভুৱা খবৰ প্ৰচাৰ কৰিলে গদি মিডিয়াই। অৱশেষত ওলাল উৰহীৰ উৰ। অত্যন্ত দুখজনক কথা এটা হ'ল, নৈৰাজ্যবাদীসকলে এটা এনেকুৱা এটা পৰিৱেশ কৰি পেলালে যে অসমৰ উন্নতি নহ'ব। অসমৰ উন্নতি হোৱাত এচাম মানুহে বেয়া পায়। যি অসমত থাকি চীনৰ ছাপোৰ্টাৰ, যি ভাৰতবৰ্ষক বেয়া পায়, অসমক বেয়া পায়, তেওঁলোকে এনেকুৱা কিছুমান পৰিৱেশৰ সৃষ্টি কৰিছে যাৰ ফলত বাহিৰৰ মানুহ আহিবলৈ অসমত যাতে ভয় খায়, তেওঁলোকে তেনেকুৱা এটা পৰিৱেশ কৰিছে। অসমৰ উন্নয়ন যাতে ব্যাঘাত হয়, এই কু ৰটনাকাৰীসকলে, কুৎসা ৰটনাকাৰীসকলে, এই অসমক বেয়া পোৱাসকলে বাৰে বাৰে এই কাম কৰিছে। এনেকুৱা মানুহৰ সুমতি দিয়ক ভগৱানে, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পীযুষ হাজৰিকাৰ দৰে গণেশগুৰিত জুবিন গাৰ্গৰ ছবি আঁকিবলৈ গোট খোৱা মানুহ বা ট্ৰাফিক জামৰ বাবে বাতিল হোৱা নহয় জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইছিৰ গুৱাহাটী ভ্ৰমণ। চীনৰ দালাল বা নৈৰাজ্যবাদীৰ বাবে গুৱাহাটীলৈ নহাকৈ থকা নাই প্ৰধানমন্ত্ৰীগৰাকী। জাপান দূতাবাসৰ সূত্ৰ অনুসৰি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ তৰফৰ পৰা এই ভ্ৰমণক লৈ কোনো ধৰণৰ নিশ্চিত আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাছিল। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও কেবিনেট বৈঠকৰ পাছত অনুষ্ঠিত সংবাদমেলত ইয়াক কেৱল এক সম্ভাৱনা বুলিহে উল্লেখ কৰিছিল। কিন্তু অসমত বিজেপি চৰকাৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটী ভ্ৰমণ কৰিব বুলি প্ৰচাৰ চলাই এক উৎসৱমুখৰ পৰিৱেশ ৰচনা কৰাৰ খবৰ লাভ কৰাৰ পিছত জাপান চৰকাৰে এই কথা স্পষ্ট কৰি দিলে যে তেওঁৰ সমগ্ৰ ভ্ৰমণ কেৱল নতুন দিল্লীতে সীমাবদ্ধ থাকিব। জাপানৰ সংসদৰ অধিৱেশন আৰু অত্যন্ত ব্যস্ত কৰ্মসূচীৰ দিল্লীৰ বাহিৰে আন ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। ইফালে এই অনিশ্চিত ভ্ৰমণসূচীক নিশ্চিত সত্য বুলি ধৰি লৈ মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ নামত গণেশগুৰিৰ উৰণ সেতুৰ তলত থকা জুবিন গাৰ্গৰ ছবি মচি পেলাইছিল অসম চৰকাৰে। প্ৰশ্ন হয়, যি ভ্ৰমণৰ কোনো নিশ্চিত নাছিল তাৰ নামত অসমৰ স্বাভিমান জুবিন গাৰ্গৰ ছবি মচি পেলোৱাৰ অতি উৎসাহ কিয় দেখুৱালে চৰকাৰে? অৱশ্যে অৱশেষত এই সম্পৰ্কে মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই। গদি মিডিয়া পীযুষ হাজৰিকা আৰু একাংশ বিজেপি কৰ্মীৰ মুখত ছাই সানিলে হিমন্ত বিশ্ব শৰ্মাই। চাওক, এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে, কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া মই দিল্লীলৈকে যাম, গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেতিয়া সুধিব পাৰিম যে কাৰণটো কি। বাকী কাৰণখিনি আমি নিজেও এছেছমেণ্ট কৰিব পাৰোঁ বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰোঁ যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল। আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে, অসমতো কিবা কিবি ওলাই আছে, কিন্তু যিহেতু মই নিজে শুনা নাই বা মোক যিহেতু নিজেদি কোনেও কোৱা নাই, গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে, মোৰ লগত নিজেও পতা নাই। গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই। 2-3 দিন পিছত ফোনটো কৰি ল'ম। কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল। আৰু যেটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন হেতু মাৰুতি সুজুকিয়ে লিড কৰা কথা আছিল। গতিকে এইটো আজি বহুত
ডাঙৰ ভিজিট এটা আছিলে, কেনচেল হ'ল। কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈ ডাঙৰ কিবা এটা অসমত কৰিব, সেইটোকে ভাবিব লাগিব, বা সেইটোকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈ ভাল কিবা এটা অসমত যাতে কৰে। এতিয়া প্ৰশ্ন হয়, অসমৰ মানুহক কিয় বিভ্ৰান্ত কৰিলে অসম চৰকাৰে? কিয় মচি পেলোৱা হ'ল জুবিন গাৰ্গৰ ছবি? কিয় কোনো নিশ্চয়তা নোহোৱাকৈ প্ৰচাৰ কৰা হ'ল জাপানৰ মুখ্যমন্ত্ৰীৰ অসম ভ্ৰমণৰ খবৰ? এতিয়া কিয় জুবিন অনুৰাগীৰ গালৈ দোষ ঠেলি দিলে বিজেপিয়ে? এইবোৰ প্ৰশ্নই এতিয়া উত্থাপন হৈছে সামাজিক মাধ্যমত। নিউজ ডেস্ক, দ্য অপিনিয়ন। অসমৰ ডেভেলপমেণ্টৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কম্প্ৰমাইজ নকৰে, কম্প্ৰমাইজ নকৰোঁ। আমাক কষ্ট দিছে, কাম আমি দুগুণ কৰিম। বহুত লাভ হ'ল নহয়, এতিয়াতো নাহাৰ কথাই বেছি হ'ল। প্ৰায় 100জনীয়া এটা বিজনেছ লিডাৰ্ছৰ টীম অহাৰ কথা আছিলে। 100জনীয়া এটা বিজনেছ লিডাৰ্ছ ফ্ৰম জাপানৰ প্ৰাইম মিনিষ্টাৰৰ লগত একেখন ফ্লাইটত অহাৰ কথা আছিলে। তেওঁলোকে অসমৰ বিভিন্ন জেগাত কি কৰিব খুজিছিলে? ইনভেষ্ট কৰিব খুজিছিলে। লোকচান যদি ডিৰেক্ট লোকচান হৈছে মৰিগাঁও জিলাৰ, লোকচান যদি বেছিকৈ হৈছে জাগিৰোডৰ। কিয় জাপানৰ, আপোনালোকে জানে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত কিমান জাপানী এতিয়ালৈকে আহিছে। জাপানী সাংসদৰ স্পীকাৰো আহিছে জাপানলৈকে। তেওঁলোকে এয়াৰ চিপছ কিনি নিব, তাৰ ফলত আমাৰ জিলাখনৰ লোকচান হ'ব, অসমৰ লোকচান হ'ব। এই লোকচানৰ বিৰুদ্ধে আমি একগোট হ'ব লাগিব। এই লোকচান যোনে কৰিছে তেখেতলোকৰ বিৰুদ্ধে আমি তেখেতলোকক বুজাব লাগিব, আপোনালোকে এইবিলাক কাম নকৰিব, অসমৰ যাতে বেয়া নহয়।